তৰুণ চন্দ্ৰ বৰুৱা এগৰাকী বিশিষ্ট লেখক ভালেসংখ্যক গ্ৰন্থ তেওঁৰ কলমেৰে প্ৰকাশ পাইছে আৰু তেওঁ আছিল অসম চৰকাৰৰ ভূমি সংৰক্ষণ বিভাগৰ সংমণ্ডল প্ৰাধিকাৰী হিচাপে তেওঁ অৱসৰ গ্ৰহণ কৰিছে কিন্তু তেওঁৰ বিশেষ পৰিচয় এগৰাকী লেখক হিচাপে আৰু এতিয়ালৈকে বিশ্বৰ তেওঁ বহু দেশ ভ্ৰমণ কৰিছে দেশ ভ্ৰমণ কৰাই নহয় দেশ ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাবোৰ কিতাপৰ আকাৰত ৰাইজৰ বাবেও আগবঢ়াই দিছে তেওঁৰ সেই অভিজ্ঞতাৰ মেটমৰা ভঁৰাল আমি স্বাগতম জনাইছোঁ তৰুণ চন্দ্ৰ বৰুৱা ডাঙৰীয়াক আৰু লগতে আমাৰ এই অনুষ্ঠানত গ্ৰন্থ ৰোমন্থন অনুষ্ঠানত দীৰ্ঘদিনৰ মাজতে বিৰতিৰ পিছত ডিম্বেশ্বৰ ৰয় ডাঙৰীয়া পুনৰ আমাৰ লগত জড়িত হৈছে স্বাগতম জনাইছোঁ ৰয় ডাঙৰীয়া আৰু আমাৰ লেখক সমাজকৰ্মী তৰুণ চন্দ্ৰ বৰুৱা ডাঙৰীয়াক আদৰণি জনাইছোঁ নমস্কাৰ আপোনাক আমি মই সৰ্বপ্ৰথমতে আপোনালোকৰ সকলোলৈকে আন্তৰিক শ্ৰদ্ধা আৰু ভক্তিভৰা প্ৰণতি জনাইছোঁ নিশ্চিতভাৱে আমি এতিয়া হয় ডিম্বেশ্বৰ ৰয়ৰ কাষলৈ যাম প্ৰথম প্ৰশ্নটো আপোনাৰ পৰাই আৰম্ভ কৰক ঠিকে তৰুণ চন্দ্ৰ বৰুৱাদেৱ এগৰাকী কৃতি লিখক তেখেত এগৰাকী কবি এগৰাকী গল্পকাৰ আৰু বিশেষকৈ তেখেত এগৰাকী ভ্ৰমণ কাহিনী লিখক বিশেষকৈ পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰি অসমীয়া সাহিত্যত যি উপহাৰ দিছে সেইবিলাক হৈছে তেখেতৰ অসমীয়া সাহিত্যৰ কাৰণে অমূল্য সম্পদ আৰু এই সম্পদৰ জৰিয়তে অসমীয়া সমাজে যথেষ্ট উপকৃত হ'ব পাৰে আমি তেখেতক প্ৰথমতে সুধিব খুজিছোঁ বৰুৱাদেৱ আপুনি কেতিয়াৰ পৰা লিখিবলৈ আৰম্ভ কৰিছে আৰু লিখাৰ আৰম্ভণি কি আছিল লিখিবলৈ আৰম্ভ কৰা প্ৰশ্নটোৰ উত্তৰ দিবলৈ হ'লে মই ক'ব লাগিব স্কুলীয়া জীৱনত স্কুলৰ কাৰণে মই মেগাজিন ছেক্ৰেটাৰী আছিলোঁ কিন্তু আমাৰ স্কুলখন তেতিয়া মানে ভেঞ্চাৰ স্কুল আছিল সেইকাৰণে অৰ্থৰ অভাৱত প্ৰকাশ কৰিব পৰা নহ'ল কলেজীয়া জীৱনত লিখা নহ'ল কলেজীয়া জীৱন পাৰ হোৱাৰ পিছত মই এবাৰ ইণ্টাৰভিউ দিছিলোঁ ইণ্টাৰভিউত মই কৃতকাৰ্য হ'ব নোৱাৰিলোঁ ইণ্টাৰভিউটো মোৰ ভালেই হৈছিল কি কাৰণত এপইণ্টমেণ্ট নাপালোঁ সেইটো নিজেই ভাবি একো উত্তৰ নাপায় এটা কবিতা লিখিছিলোঁ আপোনালোকে যদি অনুমতি দিয়ে মই কবিতাটো পাঠ কৰিব পাৰোঁ মই লৈ আহিছোঁ আমাৰ সৌভাগ্য হ'ব নিশ্চয় নিশ্চয় আপুনি পঢ়ক কবিতাটো যেতিয়া নাম দিছিলোঁ এইটো মই লিখিছিলোঁ 31 জুলাই খাৰঘুলি গুৱাহাটীত 1969 চনৰ 31 জুলাই নাম দিছিলোঁ নতুন নায়ক মই এদিন যিদিনা আৱিষ্কাৰ কৰিলোঁ মই হ'লোঁ হেনো ডেকা সিদিনা আছিল সৰু বুকুখনত হেজাৰ অযুত আশা ভাবিছিলোঁ মই পঢ়ি শুনি লৈ ডাঙৰ মানুহ হ'ম ডাল দৰিদ্ৰৰ উপাধি মচি মন্ত্ৰী এজনকে হ'ম কলেজৰ শিক্ষা সাং কৰি আহি দেখোঁ যে বিষম গতি পঢ়াৰ খৰচ যোগাওঁতেই গ'ল বন্ধকত সকলো মাটি গোহালিৰ গৰু কাণৰ কেৰু সকলো নিশেষ হ'ল চিন্তাত শুকোৱা পিতৃ মাতৃ দুয়ো তাৰেই সাক্ষী হৈ ৰ'ল জৰাজীৰ্ণ মোৰ ভগা পদাতিলৈ চাই মনতে ভাবোঁ বুঢ়া বুঢ়ী হাল জীয়াই ৰাখিবলৈ চাকৰি এটাতে লাগোঁ বিজ্ঞাপনবোৰৰ পম খেদি খেদি যথাচেষ্টা মই কৰোঁ তথাপি ভাগ্যত চাকৰি নিমিলে চকুৰে সৰিয়হ ফুল দেখোঁ গ্ৰেজুৱেট হৈ বনোৱা সোমালে মহাজন বিপদত পৰে তাকে কৰিলে যে মিছা ঠগবোৰত বেয়াকৈ ধৰা পৰে আবেদন কৰিলোঁ চৰকাৰী ধন শ্বৰ্ট টাৰ্ম লোন কৰি তাকো যে নেপালোঁ দৰিদ্ৰ বুলি কোনোৱেই নহ'ল সাক্ষী অৰ্থাৎ জামিন লাগে হয় ভিকহু মই জনম লোৱাত বিষাই উঠিল বুকু মোৰ এই দুখৰ সমভাগী হৈ মা পিতাই মুদিলে চকু বেকাৰৰ লগতে হতভগীয়া মই মাওৰা উপাধি পালোঁ শোষণকাৰী ধনী শ্ৰেণীটোৰ স্বৰূপ বুজি পালোঁ মনৰ মাজত নতুন ৰূপত নিজকে আৱিষ্কাৰ কৰোঁ
মনৰ ফলিতে শোষণকাৰীৰ নামবোৰ লিখি ল'লোঁ নতুন বিচাৰ নতুন শাসন দণ্ড হাতত লৈ নতুন যুগৰ নতুন পুৰুষ নতুন নায়ক মই বঢ়িয়া মানে নতুন অংগীকাৰ কৰিবলৈ আগবঢ়াৰ বাবে এটা পণ আৰম্ভ হৈ গ'ল যে চাকৰি যেতিয়া পোৱা নাছিলে আপুনি বা সেইকাৰণে কি কৰিম ক'ব নোৱাৰো কি নতুন নায়ক হিচাপে এই যে শোষণ যিবিলাক স্বজন তোষণ লৈ চাকৰি দিয়া হয় সেইবিলাকত দূৰ কেনেকৈ কৰিব পাৰোঁ তাকে এটা বাৰু ভাবাৰ মন এটা আহিল স্বাভিমানী মন এটা বিদ্ৰোহী মন এটা প্ৰতিবাদী সত্তা এটা আপোনাৰ মনত আছে আৰু ইয়াৰ পৰাই বুজি পায় যে লিখনিৰ আৰম্ভণি লিখনি আৰু সততাত যে আপুনি আছে এই বিষয়টো সেই তেনেকৈয়ে হয় কবিতাৰ ঠাইত মাজে মাজে কবিতা কিবা কিবি লিখি আছোঁ হয় যোৱা 25 ফেব্ৰুৱাৰী 2023 বাতৰি কাকতত এটা দুখ লগা কাহিনী ঘটনা পঢ়িবলৈ পালোঁ তেতিয়া অন্তৰত মই খুব কান্দি উঠিছিল তেতিয়া এটা কবিতা লিখিছিলোঁ এইদৰে আদাক দেখি উঠিল গা কেতুৰে বোলে মোকো খা পত্নীয়ে ল'লে প্ৰতিৰ প্ৰাণ দয়া মমতাৰ হ'ল অৱসান বজাৰত জুই আখলত পানী চন্দুকত নাই বিধ হালোৱা দাৱনী নাই খেতিৰ পথাৰবোৰ চন পৰি ৰ'ল ৰাজনীতিকৰ পাশা খেলত বেনিফিচিয়াৰী লিষ্ট দেখি তিলে বেট মেলি দিলে হালোৱা সজুৱাই চকুৰে সৰিয়হ ফুল দেখে নৱপ্ৰজন্ম হেৰা সাৱধান হোৱা নহ'লে যে নৰব কাৰো মান পাৰিবানে জীৱিত থাকিব সহ্য কৰি অপমান লাচিত জ্যোতি ৰাভা কনকলতা সাহিত্যৰথীৰ কিম্বা সুধাকণ্ঠৰ বাণী শুনা কাণ পাতি ত্যাগ কৰা আলস্য কঁকালত টঙালি বান্ধা যাকে যাকে বহিৰাগতই খুটি পুতি বহে নিবনুৱাৰ সংখ্যা বাঢ়ে দিনে দিনে লাভখোৰৰ উচতনি ঘোষখোৰৰ দপদপনিত দেশৰ কৃষক হয় দেশতে ভিক্ষাৰী জোৰ পৰি হাত পালেহি কি কৰিছে ঐ সৰুপাৰ দল কৃষক বনুৱা বণিক বুদ্ধিজীৱী যত নাথাকিবি ৰৈ গমি পিটি দুৱাৰ দলিত সেয়া মৰণৰ কিৰিলি ত্যাগ কৰ তোৰ ইজিমনিৰ লোভ হাতৰ কাম মুখৰ ভাত নিব ধৰে কাঢ়ি গত্যন্তৰ নাই কঠোৰ শ্ৰমৰ ত্যাগ কৰি কুটিল ৰাজনীতি সময়ৰ কাম সময়তে কৰ হাতে হাতে ধৰি নহ'লে যে হ'ব মহা অথন্তৰ সময়ৰ টিকনি ধৰিব নোৱাৰি থাকিবিনে দাঁত উঠছে নেকি সময়ৰ ছবি জাতিক বচোৱাৰ জাতিৰ প্ৰতি আহ্বান প্ৰজন্মৰ প্ৰতি আহ্বান আৰু মানুহৰ ভাল বিচৰা এটা মন আপোনাৰ আছে সেই কথাটো আমি অৱগত হ'লোঁ আমি আৰু তেনেহ'লে আপোনাৰ পৰা প্ৰশ্নবোৰ হওক এই কবিতাৰে এনেকৈ লিখনিটো আৰম্ভ কৰিছে আৰু ইয়াৰ পিছত আপুনি কি লিখিলে আমি তেনেহ'লে এটা কাম কৰোঁ যিটো সেই প্ৰশ্নটোৰ উত্তৰ আমাৰ হাতত সন্মুখত কিছু আছে আমাৰ যিহেতু মূল কাৰ্যসূচীটো গ্ৰন্থ ৰোমন্থন আমি কি কৰোঁ ইতিপূৰ্বে উন্মোচিত বা ৰচিত যিবোৰ গ্ৰন্থ এবাৰ উন্মোচন হৈ যায় কিন্তু কালগৰ্ভত গ্ৰন্থবোৰ হেৰাই যায় মাজে মাজে যদি ৰোমন্থন কৰোঁ এই ৰোমন্থনটো আমাৰ অসমীয়া সাহিত্য বা কোনো দেখা নাযায় তো ডেমক্ৰেচি লাইভে আমি কৰিছোঁ কি যে ইতিপূৰ্বে প্ৰকাশিত বা উন্মোচিত গ্ৰন্থৰ মাজে মাজে আমি ৰোমন্থন কৰোঁ যাতে পাঠকৰ মাজত সেই লেখকজনৰ পৰিচয় সেই কিতাপখিনি আৰু চৰ্চিত হয় যাতে বিক্ৰী হয় এতিয়া আমাৰ হাতত কেইবাখনো কিতাপ আছে আমাৰ এই এখন আমি আপুনি লওক এইখন আপোনাৰ হাতত থাকিল তাৰপিছত আমি আৰু এই দুখনৰ লওক এখন আৰু এখন লওক আমি সেইখিনি ৰোমন্থন কৰিছোঁ এই আমি পুনৰবাৰ আমি উন্মোচন নহয় ৰোমন্থন কৰিছোঁ ৰোমন্থন কৰা গ্ৰন্থ মোৰ হাতত আছে তৰুণ চন্দ্ৰ বৰুৱাৰ মাণ্ডেলাৰ দেশত এভূমিকি এখন ভ্ৰমণ কাহিনী আন এখন গ্ৰন্থ মোৰ লগত আছে তৰুণ চন্দ্ৰ বৰুৱাৰ আমাৰ এইগৰাকী লেখকৰ চীন দেশৰ ৰেঙনি আপোনাৰ হাতত থকা গ্ৰন্থ দুখন এইখন অবিৰত প্ৰভা মোৰ উপন্যাস হয় আৰু এইখন হ'ল সাউথ ইষ্ট এছিয়া ভ্ৰমণ কাহিনী স্মৃতিৰ সপুৰাত দক্ষিণ পূব এছিয়া মোৰ হাতত আছে মোৰ পৰা লণ্ডনলৈ তৰুণ চন্দ্ৰ বৰুৱাদেৱৰ এখন সুন্দৰ ভ্ৰমণ কাহিনী আৰু বেটুপাত এক সুন্দৰ আকৰ্ষণীয় বেটুপাত আন এখন আছে হাঁহি আৰু কান্দনৰ মাজত এখন অনুবাদ গ্ৰন্থ পৃথিৱীৰ বিখ্যাত ঔপন্যাসিক
ডক্টৰ মুলুকৰাজ আনন্দৰ এখন শ্ৰেষ্ঠ উপন্যাস আৰু অনুবাদ কৰিছে গল্প সংকলন এইখন গল্প সংকলন সুন্দৰ বেটুপাতটো সুন্দৰ সুন্দৰ আৰু বিষয়বোৰ সুন্দৰ আচলতে কাৰণ আমি কবিতা শুনিম বুলি ভাবোঁতে আচলতে তেওঁ জীৱনটোৰ বিষয়ে সুধিবলগীয়া বহু প্ৰশ্নৰ উত্তৰ পায়ে গ'লোঁ আচলতে তেওঁ কেনেকুৱা মানুহ যে তেওঁ জাতিৰ হকে সমাজৰ হকে সততাৰ হকে যুঁজি থকা এজন মানুহ যে কাৰোবাৰ চাকৰি কিয় নহ'ল তেওঁ ইংগিততে কৈছে মোৰ চাকৰি এইকাৰণেতে নহ'ল কবিতাতে তেওঁ বুজাই দিছে যে সেই যিটো সততাত থাকিম কিন্তু নিজত্বক বিক্ৰী নকৰোঁ সেই এটা মন লৈ থকা ব্যক্তি কৰি তেনেকুৱা ব্যক্তিয়ে এইখিনি সুন্দৰ সুন্দৰ ৰচনা কৰিছে এতিয়া আমি যদি অলপ অলপ কাহিনীবোৰ জানিব যিটো আমি ভ্ৰমণ কাহিনীৰ কথা সুধিম তাৰ পূৰ্বে অবিৰত প্ৰবাহখন আছে মোৰ হাতত এইখনৰ বিষয়ে অলপ যদি অলপ ৰোমন্থন কৰোঁ আমি অবিৰত প্ৰবাহ এইখন উপন্যাস এটা সত্য কাহিনীৰ ওপৰত আধাৰিত সত্য কাহিনীটোত এগৰাকী নাৰী তেওঁৰ শৈশৱ মনত পুহি ৰখা উচ্চ শিক্ষাৰ কাৰণে যিটো ধাউতি সেই ধাউতি থকাৰ স্বত্তেও মাক দেউতাকৰ কথা মানি তেওঁ মেট্ৰিক পৰীক্ষা দিয়াৰ পিছতে বিবাহ পাশত আবদ্ধ হ'ল তাৰপিছত 29 বছৰৰ পিছত তেওঁ ল'ৰা যেতিয়া পঢ়ি শুনি মানে কলেজলৈ গ'ল কলেজলৈ তেওঁ অকলশৰে তেতিয়া তেওঁ আকৌ পঢ়া আৰম্ভ কৰিছিল আৰম্ভ কৰি এনেকুৱা হ'ল তেওঁৰ যে উচ্চাকাংক্ষা ইমান গভীৰ যে 4 মিলিগ্ৰাম ৰক্তকণা দেহত লৈ তেওঁ মানে পৰীক্ষা দিও সেই পৰীক্ষাত উত্তীৰ্ণ হৈছিল ডাক্তৰে কৈছিল তুমি বেড ৰেষ্ট দিব লাগে কিন্তু তেওঁ কৈছিল যে মই নমৰোঁ মোৰ বহুত কাম আছে মই ফাইনেল পৰীক্ষা MA ফাইনেল পৰীক্ষা দিব লাগিব গতিকে ইমান তেওঁৰ সাহস ইমান অন্তৰৰ মানে মনোবল সেইটো লৈ এইখন ৰচনা কৰা হৈছে আচ্ছা আপুনি এই গ্ৰন্থসমূহ লিখিবলৈ হ'লে এজন মানুহে অধ্যয়নো বহুত জৰুৰী গতিকে সেই সাহিত্যৰ বিষয়টোত আপুনি যে একানপতীয়াকৈ আছে আপোনাৰ কথাবিলাকতে গম পায় বা আপুনি যে তাত ইনবৰ্ণ যে টেলেণ্ট আছে কাৰণ এটা ঘটনা হ'ল চাপ'জ মই উদাহৰণ দিছোঁ আপুনি চাকৰিটো কিয় নহ'ল ইংগিততে কৈছে যে কাৰোবাৰ দুৰ্নীতিৰ উপায় চাকৰি লৈছে যদি আপোনাৰ মনত এটা পলিটিকেল মাইণ্ড থাকিলে আপুনি ধৰ্ণা দিলেহেঁতেন কিন্তু আপোনাৰ মনত ইনবৰ্ণ এটা লিখাৰ মন আছে কাৰণে লিখাটো আহি গ'ল গতিকে মই এইটোৱে বুজাব বিচাৰিছোঁ আপোনাৰ লিখাটো এটা ইনবৰ্ণ যিটো কোৱা হয় গড গিফ্টেড এটা আছেই এতিয়া এই এটা ভাল লেখা হ'বলৈ হ'লে কেনেকুৱা হ'ব লাগে আপুনি কি ধাৰণা এটা দিব খোজে বা কি ভাবে আপুনি ভাল লেখক হ'বলৈ হ'লে কি লাগে মই ইমানকৈ নাজানো কিন্তু মই এটা অনুভৱ কৰোঁ যে যিখিনি লিখনি পাঠকে পঢ়ি ভাল পায় আৰু যিখিনি লিখনিত উদ্দেশ্য প্ৰণোদিত হয় মানে উদ্দেশ্য থাকে যাক মানে সমাজখনৰ মেছেজ মানে সমাজখনৰ বাবে এটা পজিটিভ হয় এটা মানে ধাৰা লৈ আহিব পাৰে তেনেকুৱা হ'ব লাগে কাৰণ অকল এটা সংস্কৃত এফাকি কথা আছে সত্যং ব্ৰুয়াত প্ৰিয়ং ব্ৰুয়াত ন ব্ৰুয়াত সত্যম অপ্ৰিয়ম প্ৰিয়ম চ নান্যতং ব্ৰুয়াত এইচ ধৰ্ম সনাতন আমি সত্য কথা ক'বলৈ যাওঁতেও অপ্ৰীতিকৰভাৱে তাক উপস্থাপন কৰিব নালাগে সেইকাৰণে যিখিনি আমি লিখোঁ সেই লিখাখিনি যাতে সকলোৱে পঢ়ি ভাল পায় আৰু তাত আদৰ্শ নিহিত হৈ থাকে সেই তেনেকুৱা গ্ৰন্থই মই ভাল পায় বুলি মই ভাবোঁ আমি আকৌ প্ৰশ্নৰ মাজলৈ যাম ৰৰেঙৰীয়া আপুনি ইতিমধ্যে ভালেকেইখন ভ্ৰমণ কাহিনী লিখিছে সৃষ্টি কৰিছে বিভিন্ন ঠাইত ভ্ৰমণ কৰিছে এই ভ্ৰমণ কাহিনী লিখোঁতে আপুনি কি কি দিশ আয়ত্ত কৰে বা গৱেষণা কৰি লয় এই সম্পৰ্কত ভ্ৰমণটোৰ উদ্দেশ্যটো হ'ল এনেকুৱা আমি নিজৰ ঘৰখনৰ পৰা যেতিয়া ওলাই যাওঁ চাৰিওফালে যেতিয়া আমি দৃষ্টি নিক্ষেপ কৰোঁ ক'ত কি আছে কি নাই মানে সেইটো নিজৰ লগত তুলনা কৰিবলৈ ভাল লাগে আমি যদি বিদেশলৈ যাওঁ বিদেশৰ অৱস্থাটো কেনেকুৱা আমাৰ দেশখনৰ অৱস্থাটো কেনেকুৱা আমি কেনেকৈ আছোঁ তেওঁলোক কেনেকৈ আছে আৰু তেওঁলোক যদি বেছি ভালকৈ আছে কি কাৰণত বেছি ভালকৈ থাকিব পাৰিছে আমি কিয় থাকিব পৰা নাই এই ভাৱটো সদায় মনত ক্ৰিয়া কৰে
এই ক্ৰিয়া কৰাৰ কাৰণেই মই তাতে যিখিনি পাওঁ সমল আৰু আমি ব্যক্তিগতভাৱে অলপ যদি সময় লৈ পইচা খৰচ কৰি যাব পাৰোঁ তেতিয়াহ'লে অলপ বেছি অধ্যয়ন কৰিব পৰা হয় কিন্তু গ্ৰুপ টুৰত গ'লে গ্ৰুপৰ হেৰিটো মানি মানে টাইমৰ শৃংখলা মানে মাতি আৰু শৃংখলা মতে মাতি গ'লে আমি বেছি অধ্যয়ন কৰিবলৈ সুবিধা নাপাওঁ তথাপিতো আমি সদায় প্ৰতি মুহূৰ্ততে চাওঁ এইখন কেনে আছে এইখন কেনে তাৰে সাধাৰণ এটা উদাহৰণ দিওঁ প্ৰথমতে গৈ ৰুমত আমি হেৰি হোটেলখনৰ নামটো মই পাহৰিলোঁ এতিয়া তাতে আমি ব্ৰেকফাষ্ট কৰিবলৈ বহিছোঁ মই মোৰ পৰিবাৰ আৰু এঠাইত বহিছোঁ তাৰ কাষতে এটা পৰিয়াল বহিছে তেওঁ কি কৰিছে মহিলাগৰাকীয়ে যিমানখিনি আইটেম আছে আপোনালোকে দেখিব মানে যিবিলাক ইউৰোপীয়ান যিবিলাক হেৰি আছে গোটেইখিনি খাদ্য সম্ভাৰখিনি এইকে থৈ দিয়ে নিজৰ খুচিমতে লৈ আহিব পাৰে তেখেতৰ প্লেটখন ভৰ্তি কৰি আনিছে আনি তাৰে এটা দুটা এনেকৈ খাইছে খাই পেলাই বাকীখিনি এৰি থৈ গুচি গৈছে তেতিয়া মই এওঁক ক'লোঁ চোৱাচোন ইমানখিনি বস্তু নষ্ট কৰিলে পৰিবাৰক কৈছোঁ তেওঁ কৈছে এইটো আৰু স্বভাৱ কি কৰিব আপুনি আমিতো হেৰি কৰিব নোৱাৰোঁ শুদ্ধ কৰিব নোৱাৰোঁ নিজে নিজে শুদ্ধ হ'ব লাগিব গতিকে এই যিটো ডিফাৰেঞ্চ আহিছে এই মানুহগৰাকীৰ যিটো মানে এটিটিউড যিটো মানে দৃষ্টিভংগী সেই দৃষ্টিভংগীটো কেতিয়াও গ্ৰহণযোগ্য নহয় খোৱা খাদ্য সম্ভাৰ তুমি যিমানখিনি পৰা ওপৰটো খাব পৰা খোৱা কিন্তু নষ্ট কিয় কৰিছা নষ্ট কৰা মানে সেইটো এটা ক্ৰাইম ৱেষ্টেজ অফ ফুড ইজ এ ক্ৰাইম গতিকে সেই তেনেকুৱা কথা আমি সেই কোনে কি বেয়া কৰিছে ক'ত ভাল হৈছে সেইটো লক্ষ্য কৰোঁ আমি আৰু তেনেকৈ আৰু বহুত কাহিনী আছে ইউৰোপৰ হেৰিতে আমি গৈছিলোঁ তাতে কি ৰাইন নদীত নাই নৌকা ভ্ৰমণ আমাৰ আছিল নৌকা ভ্ৰমণৰ সময়ত আমি গৈ পেলাই তাত ৰৈ আছোঁ এখন নৌকা আহিছে নৌকাখন হেৰি কৰাৰ পিছত এজন যিজন কৰ্মীজনে মুখত চিগাৰেট এটা লৈ এটা হেৰিৰ ডিজেল হেৰি ভৰোৱাৰ টেংকিৰ হেৰিটো খুলিছে মানে ককটো খুলিছে ককটো খোলাত মই ক'লোঁ ওচৰত এইটোতো খুব বেয়া কাম কৰিছে কাৰণ এইটোতো হেৰি আছে মবিল আছে কি বোলে ডিজেল আছে পেট্ৰল আছে তেওঁ মুখত চিগাৰেট আছে ডাঙৰ কথা হ'ব মই মনতে ৰুব নোৱাৰি তেখেতৰ ওচৰলৈ গৈ ক'লোঁ ইংৰাজীতে ক'লোঁ যে ভাইটি তুমি যে এইটো কাম কৰিছা এইটো মুখত এইটো হেৰি হ'ব নহয় চিগাৰেট খাই আছা এইটো মানে এক্সপ্ল'চিভ বস্তু তেওঁ মিচিকীয়া হাঁহি এটা মাৰি কাকটো বন্ধ কৰিলে বন্ধ কৰি বাহিৰ পালে গৈ হাতটো ধুই মোক তেতিয়া ক'লে যে এইটো কোনো ফুয়েল টেংকি নহয় এই যে আমাৰ হেৰিবোৰে পেচাব কৰে যিখিনি যাত্ৰী আছিল এই যাত্ৰীবোৰে যিবোৰ পেচাব হেৰি কৰে সেইটো আমি পানীত পৰিবলৈ নিদিওঁ পানীত পৰিবলৈ টেংকিত কালেকশ্যন কৰি আনো ইয়াতে এতিয়া চাকচন পাইপেৰে সৈতে আমি চাক কৰি পেলাই আমাৰ বেলেগ টেংকি আছে টেংকিতহে ভৰাইছোঁ সেইটো গতিকে ভয় কৰিব গতিকে সেইটো মোৰ কাৰণে নতুন শিক্ষা অভিজ্ঞতা নতুন অভিজ্ঞতা এটা হ'ল তাতে মই ভাবিছোঁ আমাৰ হেৰিটো ব্ৰহ্মপুত্ৰতো বহুত ফেৰী চলে বহুত ফেৰী দেখা পাইছোঁ সেই তলৰ সেই নদীতেই গোটেই হেৰি মল ত্যাগ কৰিবলৈ দিয়ে টেংকিটো তাত ব্যৱস্থা নাই তেওঁলোকৰ যিটো এইটো পৰিৱেশ সংৰক্ষণৰ মানে নিকাকে ৰাখিবৰ কাৰণে যিটো তেওঁলোকৰ সচেতনতা সেই সচেতনতাটো আমি ইয়াতো প্ৰয়োগ কৰিব যদি পাৰিলোহেঁতেন তেতিয়া মই তাকে ভাবিছোঁ সেই অভিজ্ঞতাবিলাক লিখি আছে আমি বাকী প্ৰশ্ন যোৱাৰ পূৰ্বে এইখনৰ মানে সিটা যি নামকেইটা দেখি অলপ ভাল লাগিছে এনেকৈ লিখিছে আমাৰ লক্ষ্যস্থান এইখন কিতাপ হ'ল স্মৃতিৰ সফলত দক্ষিণ পূব এছিয়া আমাৰ লক্ষ্যস্থান বেংকক বুলি এটা লেখা লিখিছে তাৰপিছত আছে চাফাৰী ৱৰ্ল্ড বেংকক মেৰাইন পাৰ্ক বেংকক তাৰপিছত ওৰাং আমাৰ অসমৰ চি লায়ন শ্ব' বাৰ্ড শ্ব' চাও ফ্লায়া নদীত নৌকা বিহাৰ সান্ধ্য ভোজন গোটেই সুন্দৰ লেখা
বেংকক মহানগৰীত এবেলা বেংককখন চোৱা নিচিনাই পাব বেংককৰ প্ৰসংগ অহাৰ লগে লগে মই আৰু এটা কাহিনী ক'বলৈ বিচাৰিছোঁ সময় যদি হয় হ'ব কৈ দিয়ক বেংককত কি হ'ল যিখন এয়াৰ হেৰিৰ পৰা ওলাই আহিলোঁ ওলাই অহাৰ পিছত গাড়ীখন আমাৰ আহি পোৱা নাই তেতিয়ালৈ আমাৰ মোবাইলটো চাৰ্জ দিবৰ কাৰণে বাহিৰত বহি থাকে তাতে মই মোবাইলটো চাৰ্জ দিবলৈ দিলোঁ মোবাইলটো 11 দিনমানৰ আগতে মোৰ সৰু ল'ৰাটোৱে কিনি দি পঠিয়াইছে দামী এটা মোবাইল এটা তাতে চাৰ্জ দিবলৈ থৈ ইণ্ডিমিডিয়েট গাড়ী আহিল গাড়ী অহাৰ লগে লগে এই যে মোবাইল মই লগাই থৈছোঁ চাৰ্জৰ কাৰণে এইটো পাহৰি তাতে গৈ গুচি গ'লোঁ গুচি গৈ হোটেলত পাই যেতিয়া মোবাইলটো বিচাৰোঁ মোবাইলটোতো নাই যে মোৰতো একদম মানে কিবা লাগিছে সি নতুনকৈ কিনি দিছে মানে এই ভ্ৰমণটোৰ কাৰণে সহায় হ'ব বুলি এতিয়া মই মোবাইলটো প্ৰথম দিনাখনেই মানে প্ৰথম আৰম্ভ হৈছে বেংককৰ পৰা আৰম্ভ হৈছে কি কৰিম খুব মনত দুখেৰে সৈতে আৰু এওঁ কিবা কিবি কৈছে ইমান অসাৱধান হ'ব নালাগে সাৱধান হ'ব লাগে আপুনি আৰম্ভ হৈছেহে মই আৰু সেই দুখতে আমি ভাত পানী খোৱা নহ'ল দুপৰীয়া আবেলি 3টামান বজাত এখন চিঠি আহিছে মোলৈ সেই মেনেজাৰৰ পৰা প্লিজ কালেক্ট ইয়ৰ মানে কি মানে আইটেমছ আচ্ছা এনে সেই চিঠিখন মই ইয়াতে লিখি আছে এনেকৈ মই এতিয়া ভাষাত পঢ়াইছোঁ তাৰমানে মই লগালগ আহিলোঁ আহি দেখিলোঁ সেই খামটো খুলি এই যে মোৰ যিটো মোবাইল হয় সেই মোবাইলটো আৰু চাৰ্জাৰটো দি ইয়াৰ মোৰ তালৈ পঠাই দিছে এয়াৰপ্লেনৰ হেৰিত মানে এয়াৰড্ৰমত যে মই এৰি থৈ অহা ফোনটো কেনেকৈ ঘূৰি আহিল তেতিয়া মই মানে আচৰিত হৈছোঁ তেতিয়া যিজন মেনেজাৰ আমাৰ টুৰ মেনেজাৰ তেওঁ ক'লে যে আপোনাৰ বস্তুটো হেৰুৱাৰ কাৰণে ইয়াতে লষ্ট এণ্ড ফাউণ্ড বুলি এটা হেৰি আছে কাউণ্টাৰ আছে সেই কাউণ্টাৰত আমি কমপ্লেইনটো দিছিলোঁ আৰু লষ্ট এণ্ড ফাউণ্ডৰ সেইটোতেই এজন মানুহে এই বস্তুটো আনি সেই জমা দিছিলে কাউণ্টাৰত জমা দি থৈছে আৰু কিমান সততা সেই তাৰ যিটো বস্তু আৰু মোৰ যিটো হেৰি কমপ্লেইন সেইটোৰ সৈতে যেতিয়া মিলিলে মোৰ তাতে ঘৰলৈ মানে হোটেললৈ পঠাই দিলে তেতিয়া মই ভাবিছোঁ ইমান ইমান সততা মই জীৱনত সেয়ে প্ৰথম পাইছোঁ আমাৰ নিজৰ ঠাইখনত নিজৰ গাঁওখনত নিজৰ চহৰখনত এইটো কেতিয়াও আশা কৰিব নোৱাৰোঁ পৰা নাই সুবিধা পালে ডিঙিৰ চেইন টানিহে নিয়ে পকেট মাৰিহে নিয়ে কিন্তু তাত এই 40-50 হাজাৰ টকীয়া মোবাইলটো খালি চিমখন খুলি দিয়াৰ লগে লগে তেওঁলোকে একো মই ক্লেইম কৰিব নোৱাৰিলোহেঁতেন ইমান সততা থাইলেণ্ডৰ সেই বেংককৰ মানে সেই এৰোড্ৰমৰ সেই কৰ্মীসকলৰ আৰু যিজন মানুহে পাই তাত নি দিছেগৈ তেখেতৰ সেই সততা এই মানৱীয়তা মই চিৰজীৱনৰ কাৰণে নমস্কাৰ কৰিছোঁ নমস্য ব্যক্তি হৈছে এইবিলাক হ'ল অভিজ্ঞতা সেইকাৰণে ভ্ৰমণ কৰা যায় আৰু লিখিলেহে এটা সাৰ্থকতা আপুনি আমাক কৈছে সেই কথাখিনি ইয়াত লিখিছে লিখিলে যিসকলে পঢ়িলে এনেকুৱা হ'ব লাগে তেনেকুৱা ডিচিপ্লিন হ'ব এনেকুৱা হ'ব লাগে ঠিক আছে আমি নেক্সট প্ৰশ্ন ঠিকে আপুনি এতিয়া ভালেকেইখন দেশ হেৰি ভ্ৰমণ কৰিছে আনহাতে আপুনি ভ্ৰমণৰ ওপৰত যথেষ্ট কিতাপ লিখিলে আপুনি অৰ্থনীতিৰ ক্ষেত্ৰতো গ্ৰন্থ লিখিছে নেকি বাৰু অৰ্থনীতিৰ ক্ষেত্ৰত গ্ৰন্থ লিখা নাই অৰ্থনীতিৰ আমাৰ যিটো আৰ্থিক অৱস্থা সেইটোলৈ আৰ্টিকল এটা লিখা হৈছিল কিন্তু প্ৰকাশ কৰিবলৈ দিয়া নহ'ল কিন্তু অৰ্থনীতিৰ ফালৰ পৰা আপুনি দেশবিলাকত আমাৰ যিখিনি দেশ ভ্ৰমণ কৰিছোঁ প্ৰত্যেকৰে অৰ্থনীতি বেলেগ বেলেগ প্ৰথমতে ভ্ৰমণ কৰিছোঁ আমি ইউৰোপৰ অৰ্থনীতি আমাতকৈ বহুত ভাল আৰু তেওঁলোকৰ যিটো আৰ্থিক অৱস্থা আমি দেখাত আৰু ভিতৰততো আমি অধ্যয়ন কৰা নাই দেখাত আমাতকৈ স্বচ্ছ অৱস্থাত আছে গতিকে সেইকাৰণে ভাল বুলি ভাবিছোঁ কিন্তু তাৰ বিনিময়ত আমি যেতিয়া দক্ষিণ আফ্ৰিকাত গৈছিলোঁ দক্ষিণ আফ্ৰিকাত যাওঁতে আমাক গাইডে প্ৰথমতে সাৱধান কৰিছিলে যে কেতিয়াও দলক এৰি আঁতৰলৈ অকলশৰে নাযাব তাৰমানে দক্ষিণ আফ্ৰিকাৰ বিশেষকৈ জোহান্সবাৰ্গত মানে তাতে সোণ হীৰা এইবোৰ তাতে হেৰি হয় খনি উৎপাদন হয় কিন্তু যিখিনি স্থানীয় মানুহে তাৰ কোনো মানে লাভালাভ নাপায়
তাত যিখিনি বনুৱাই কাম কৰে আপুনি যদি দেখা পালেহেঁতেন মই এটা দেখাব মানে হেৰি কৰোঁ সেইটো নাই চকু পানী ওলাব ইমান বেয়া অৱস্থাত ৰাখিছে বনুৱাবোৰক তেওঁ জীৰ্ণ অৱস্থা জৰাজীৰ্ণ অৱস্থাত তেওঁলোকক ৰাখিছে কিন্তু তেওঁলোকেতো প্ৰতিবাদ কৰিব কি প্ৰতিবাদ কৰি ক'ত যাব খাবলৈ একো নাই তাৰ অন্য উৎপাদন একো নাই খালি তাৰ পৰাই যিখিনি মজুৰি পাই সেইখিনি কৰি সেইকাৰণে আৰু চাউথ আফ্ৰিকাখন এই প্ৰায় 200 বছৰ ধৰি হেৰিত ব্ৰিটিছৰ মানে বৰ্ণ বৈষম্যৰ নীতিৰে মানে তেওঁলোকক দমন কৰি ৰাখিছিল যাৰ ফলত আৰ্থিক অৱস্থা তেওঁলোকৰ অতি ভয়াৱহ হৈ থাকিল শোষণ আৰু এইটো হেৰি হৈ থাকিলে গতিকে প্ৰত্যেক ঠাইৰে মানে অৰ্থনীতিৰ ব্যৱস্থাটো বেলেগ বেলেগ আৰু তেনেকৈ সেই সমাজ ব্যৱস্থাওতো বেলেগ বেলেগ প্ৰত্যেকখন দেশৰ সমাজ ব্যৱস্থা বেলেগ বেলেগ ইউৰোপৰ সমাজ ব্যৱস্থা ভাল কিন্তু জোহান্সবাৰ্গ হেৰিৰ আপোনাৰ সমাজ ব্যৱস্থা আপুনি কি কৰে প্ৰতিদিনত দেশখনৰ ভিতৰত 50জন মানুহ নিহত হয় হত্যা কৰা হয় ঐতিহাসিকভাৱে এইটো মানে হেৰি ফেক্ট কাৰণ তেওঁলোকে কি খাব ক'ৰ পৰা আৰু এটা আপোনাক উদাহৰণ দিওঁ আমি যেতিয়া হেৰিত গ'লোঁ এই কেপটাউনত আমি বজাৰ কৰিব গৈছিলোঁ বজাৰ কৰিবলৈ সেই দুপৰীয়া সেইদিনাখন ভাত আমাৰ দুপৰীয়া লাঞ্চৰ কাৰণে আমি এখন এই হেৰিত সোমালোঁ KFCৰ ষ্টলত সোমালোঁ KFC ষ্টলত আমি অৰ্ডাৰ দি খোৱা পেকেট দিলে যি আমি KFC কালেকশ্যন কৰিলোঁ যেতিয়া ডেস্কত বহি খাবলৈ বহোঁ সেই পিছফালৰ পৰা কোনোবা এটা খুচিছে খুচিলে দেখা পাইছোঁ ঘূৰি চাইছোঁ 25-26 বছৰীয়া এগৰাকী মহিলা হাতখন পাতি দিছে তাৰমানে খাবলৈ তেওঁৰ একো নাই তেতিয়া পৰিবাৰে কি কৰিলে আমি দুটা হেৰি লৈছিলোঁ খাবৰ কাৰণে দুটা ভাগ লৈছিলোঁ সেই দুটা ভাগৰ এটা ভাগে পৰিবাৰে দি দিলে দি দিয়াৰ লগত হেৰি মহিলাগৰাকী আঁতৰ হৈ গ'ল কোন ঠাইত বুলি ক'লে এইটো চাউথ আফ্ৰিকা দক্ষিণ আফ্ৰিকা কেপটাউনত তাত মানে অৰ্থনৈতিকভাৱে সাংঘাতিকভাৱে সাংঘাতিকভাৱে জুৰুলা আৰু তেতিয়া আমাৰ লগত আছিলে ডক্টৰ মহেশ্বৰ তালুকদাৰ তেখেত নগাঁৱত ঘৰ তেখেতেও গৈছিল ইন দি মিন টাইম আকৌ আৰু এজন যুৱক আহি পিছত দেখিলে তেওঁ আকৌ খুলিছে এতিয়া আমি এটা ভাগ খোৱা আৰম্ভ কৰিছোঁ সেই ভাগটোতো দিব নোৱাৰোঁ জুঠা বস্তু তাৰপিছত ইফালেদি মহেশ্বৰ তালুকদাৰে তেওঁৰ বাৰ্গাৰ এটা আৰু কিবা এটা বস্তু দৌৰাটো দিলে আঁতৰি গুচি গ'ল তেওঁ আঁতৰি গুচি গ'ল এই বস্তুটো কি মেইন হোটেলৰ ভিতৰত নে বাহিৰত ভিতৰত দৰ্জা খুলি ভিতৰত হোটেলৰ ভিতৰত মানে ইহঁতক সোমাব দিয়ে আৰু দৰ্জা খোলা আছে কিন্তু আমি যিমানবিলাক হেৰিত বেলেগ ৰেষ্টুৰেণ্টত খাইছোঁ ক'তো তেনেকুৱা অৱস্থা নাই কিন্তু তেওঁ তাত হেৰি কৰি ছিকিউৰিটি এজন আছে ছিকিউৰিটিজনে সেই তেওঁলোকক আঁতৰাবলৈ চেষ্টা কৰা নাই চেষ্টা কৰিব পৰা নাই আৰু কাউণ্টাৰত থকা ছোৱালীকেইজনীক ক'লোঁ যে এইটো কি কৈছে হেল্পলেছ ইমানে হৈছে মই বুজি পাইছোঁ কথাখিনি যে হোটেলৰ ভিতৰত বাহিৰৰ পৰ্যটকক মানে ডিষ্টাৰ্ব দি হ'লেও খাদ্য গ্ৰহণ কৰিবলৈ তেওঁ ফূৰ্তিতে কৰা নাই মানে এনেকুৱা পৰিস্থিতি হৈছে বাহিৰত খুজি মাগি এইটোতো হৈছেয়ে ভিতৰলৈকে সোমাই যাব লগা পৰিস্থিতি হৈছে বিশ্বৰ এনেকুৱা ৰূপ আছে আমাৰ সেইকাৰণে কৈছোঁ সামাজিক আৰু তাৰমানে আৰ্থিক দিশটো মই ক'বলৈ গৈছোঁ সকলোৰে চব বেলেগ তাৰ তুলনাত ভাৰতীয় অৰ্থনীতি আমি কেনেকুৱা দেখিছে তাৰ তুলনাত বহুত ভাল আৰু তাৰ কাৰণটোৱে হ'ল এই যে মানে ব্ৰিটিছৰ যে বৰ্ণ বৈষম্যৰ হেৰি যিটো শাসন সেইটোৱে হ'ল তাৰ কাৰণে জগৰীয়া আৰু যিকেইজন মানুহ তাতে আমি দেখিছোঁ লক্ষ্য কৰিলোঁ সেইকেইজন কিন্তু চাউথ আফ্ৰিকাৰ মানুহ নহয় হয় তেওঁলোক মানে এছিয়া বা অন্য দেশৰ মানুহে হ'ব যিখিনি চাউথ ইষ্ট এছিয়া বা অন্যৰ তেনেকুৱাহে
বেলেগে মানে গঠন শাসন কৰি আছে তাৰ ফলত এই তাৰ স্থানীয় লোকখিনিৰ এই দুৰ্দশা আপুনি নিজ চকুৰে প্ৰত্যক্ষ কৰিছে আৰু এইখিনি আপুনি আপোনাৰ অনুবাদ গ্ৰন্থত ভ্ৰমণ কাহিনীত আপুনি সন্নিৱিষ্ট কৰিছে মানে মেণ্ডেলাৰ দেশত এভুমুকি এই কথাটো লিখিছোঁ ঠিকে কিন্তু মেণ্ডেলা তাৰ কাৰণে 26 বছৰ জেলত থাকিল মানুহগৰাকীয়ে 26 বছৰ 27 বছৰ আছিল 27 বছৰ আৰু সেই বৰ্ণবৈষম্য যুঁজ আজিও চলি আছে নেকি বাৰু বৰ্ণবৈষম্যৰ যুঁজখন শেষ হোৱা নাই বৰ্ণবৈষম্যৰ যুঁজখন শেষ মানে দেখুৱাই হৈছে কিন্তু এই যেটো বৈষম্য তেওঁলোকে যেটো সুবিধা পাব লাগে সেই সুবিধাখিনি এতিয়াও তাতে মই লিখিছোঁ এটা মই এটা চালে এই হ'ব শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ যিখিনি যিমান মানে গুৰুত্ব দিব লাগে যিমানখিনি পুঁজি খৰচ কৰিব লাগে সিমানখিনি কৰিব পৰা নাই স্বাস্থ্যৰ ক্ষেত্ৰত যিখিনি কৰিব লাগে সিমানখিনি কৰিব পৰা নাই সেইকাৰণে মানে সাউথ আফ্ৰিকাৰ স্থানীয় যিখিনি হেৰি ব্যক্তি মানুহ সেইখিনি এইডছৰ দ্বাৰা আক্ৰান্তভাৱে আক্ৰান্ত সেইখিনি মই আৰু মোৰ ভ্ৰমণ কাহিনীবোৰ মই যদিও ভ্ৰমণ কাহিনী হিচাপে লিখিছোঁ তাত মই প্ৰতিটো বিষয়ৰ মানে এইটো তথ্যভিত্তিক মই আলোচনা কৰিবলৈ চেষ্টা কৰিছোঁ ইয়াত তথ্য নোহোৱাকৈ আমটো এনেকৈ হ'ল তেনেকৈ হ'ল যেতিয়া মই ক'ব পৰা নাই লিখাখিনি মোৰ মনত পৰা নাই কিন্তু তথ্যভিত্তিক এইখিনি দিয়া হৈছে সেইখিনি তথ্য মই তাৰ পৰা মানুহৰ পৰা সুধিছোঁ নহ'লে ইণ্টাৰনেটৰ পৰা লৈছোঁ এনেকৈ লৈ তথ্যভিত্তিক এইখিনি আলোচনা কৰি পেলাই মই লিখিছোঁ আপুনি তথ্যভিত্তিক সমৃদ্ধ দিয়াৰ কাৰণে এই গোটেই গ্ৰন্থখিনি সমৃদ্ধ হৈছে আৰু তাৰ কাৰণে আমাৰ অসমীয়া জাতিটোৱে এটা সুন্দৰ এটা ফচল ভ্ৰমণ কাহিনীত পাইছে মই সেইটো ভাবোঁ এই যে মোৰ ভ্ৰমণ কাহিনীখিনি যদি আমাৰ স্কুলৰ ছাত্ৰ পঢ়িবলৈ দিয়ে তেতিয়া তেওঁলোক বহুত উপকৃত হ'ব পাঠ্যক্ৰম হিচাপে সন্নিৱিষ্ট কৰিলে তাৰমানে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰীখিনি যথেষ্ট উপকৃত হ'ব মাজতে এই আমাৰ এই মাণ্ডেলাৰ দেশত এভুমুকিৰ ইয়াত আপুনি লিখিছে দক্ষিণ আফ্ৰিকাৰ যাত্ৰা বুলি এটা লিখিছে অধ্যায় জোহান্সবাৰ্গৰ জাতিৰ পিতা আৰু বিভিন্ন আছে এতিয়া জোহান্সবাৰ্গৰ জাতিৰ পিতা কোনখিনি কথা লিখিব চেষ্টা কৰিছে আৰু জাতিৰ পিতাৰ কি কথা নতুনকৈ অৱগত হ'ল বহুতে এই হিষ্ট্ৰীটো বহুতে অৱগত নহয় কথাটো জোহান্সবাৰ্গত জাতিৰ পিতা মহাত্মা গান্ধী বুজি সেইটো কথা কৈছোঁ হয় তেখেতে জোহান্সবাৰ্গতে প্ৰথমতে ওকালতি আৰম্ভ কৰিছিল কৰ্মজীৱন মানে জোহান্সবাৰ্গতে আৰম্ভ কৰিছে তাতেই তেওঁ বৰ্ণ বৈষম্যৰ মানে হেৰি কাৰণে যুঁজি প্ৰথমতে তাতে ওকালতি কৰিছিল আৰু সেইকাৰণে তাতে চক এটাত আছে তাতে মানে গান্ধী চক বুলি তেওঁলোকে নামাকৰণ কৰিছে তাতে জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি তাতে স্থাপন কৰিছে তাৰ কোনে হেৰি কৰিছিল কিমান দিন লাগিছিল সেই তাত মই ধুনীয়াকৈ লিখি আছোঁ তাতে গম পাব ঠিকে আপোনাৰ পৰা আমি ধুনীয়া মানে এটা সংবাদ পালোঁ যে এখন বিদেশী জাতিও আমাৰ মহাত্মা গান্ধীক শ্ৰদ্ধা সহকাৰে তেওঁৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে এইটো এটা কৃতজ্ঞ জাতিৰ লক্ষণ যিয়ে নহওক আপুনি সুন্দৰ সুন্দৰ যি ভ্ৰমণ কাহিনী লিখিছে এইটো আমাৰ অসমীয়া জাতিৰ কাৰণে একোটা সম্পদ এতিয়া আমি কৃত্ৰিম বানপানীৰ যিটো বিষয় প্ৰশ্নটো আছিল যে সেইটোলৈকে যাব পাৰোঁ এতিয়া হয় আপুনি ভূমি সংৰক্ষণ সম্পৰ্কটো যথেষ্ট অধ্যয়ন কৰিছে লিখা মেলা কৰিছে অসমৰ ভূমি সংৰক্ষণ সম্পৰ্কত পাঠ্যক্ৰমত কেনেদৰে সন্নিৱিষ্ট কৰিব পাৰে আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেদৰে উপকৃত হ'ব পাৰে এই সম্পৰ্কত আমি অলপ ক'লে আমি উপকৃত হ'ম আৰু আমাৰ পাঠক শ্ৰোতাবৃন্দে উপকৃত হ'ব ভূমি সংৰক্ষণ বুলি ক'লে আমি চমুকে এটা কথা ক'ব পাৰোঁ আমি জন্ম হৈ ক'ত পঢ়োঁ পৃথিৱীত পঢ়োঁ হয় সেইকাৰণে আমি ভূমিষ্ঠ বুলি কওঁ ভূমিষ্ঠ গতিকে আমাক গৰ্ভত লৈ থকা মাতৃয়ে আমাক গৰ্ভৰ পৰা উলিয়াই দিলে আৰু ভূমিৰূপী মাতৃয়ে আমাক আদৰি ল'লে আৰু সেই আদৰি লোৱাৰ পিছৰ পৰা ভূমিৰ যত্নতে ভূমিৰ প্ৰতিপালনতে আমি এই অৱস্থা পাইছোঁহি আৰু মৃত্যুৰ সময়তো ভূমিয়ে আমাক আদৰি ল'ব লাগে সেইকাৰণে ভূমি হ'ল আমাৰ মাতৃ এই ভূমিক সংৰক্ষণ কৰাৰ দায়িত্বটো প্ৰত্যেক
সন্তানৰ প্ৰত্যেক মানুহৰে দৰকাৰ অকল ছাত্ৰ ছাত্ৰী বুলি কথা নাই ছাত্ৰ ছাত্ৰী বুলি মই এই কাৰণে কৈছোঁ ছাত্ৰ অৱস্থাতে যদি আমি শিক্ষাটো দিওঁ এতিয়া যেনেকৈ মিছা কথা ক'ব নাপায় মিছা কথা ক'লে এইটো হয় সেই শিক্ষাটো আমি ল'ৰা ছোৱালীক দিছোঁ দিছোঁ নীতি শিক্ষা দিছোঁ তেনেকৈ ভূমি সংৰক্ষণৰ শিক্ষাটো স্কুলীয়া জীৱনৰ পৰাই আৰম্ভ কৰিব লাগে এতিয়া ভূমিৰ আপোনাৰ সঁচা কথা ক'বলৈ গ'লে আমি দেখোঁ যে এই মাটিডোখৰ মানে একো নাই জীৱ নাই কিন্তু নহয় ভূমিত তাৰ ভিতৰত যিখিনি পোক পৰুৱা জীৱ জাতি আছে সেইখিনি লৈ সেইখিনি সজীৱ কৰি ৰাখে অনুজীৱখিনি সজীৱ কৰি ৰাখে সেই অনুজীৱখিনিৰ ফলতেই ভূমিয়ে উৎপাদন কৰে সেই উৎপাদন কৰা ফল ঘাঁহ খাই আমি জীৱন ধাৰণ কৰিব পাৰোঁ মানুহ এনেকুৱা এটা জীৱ যি নিজৰ খোৱা বস্তু ই নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে আমি আজি ভাত খাইছোঁ ভাতটো আমি ৰান্ধিছোঁ কিন্তু চাউলটো ক'ৰ পৰা আহিছে প্ৰকৃতিৰ পৰা আহিছে আমি মাংস খাইছোঁ কুকুৰা খাইছোঁ কুকুৰাটোৱে কি খায় প্ৰকৃতিৰ খাদ্য খায় গতিকে প্ৰকৃতিক বাদ দি কোনো জীয়াই থাকিব নোৱাৰে কোনো জীৱই জীয়াই থাকিব নোৱাৰে সেইকাৰণে এই ভূমি সংৰক্ষণ কৰা বৰ দৰকাৰ সংৰক্ষণৰ অৰ্থটো হ'ল কি তাৰ যিটো উৎপাদন ক্ষমতা আছে সেই উৎপাদন ক্ষমতাটোক বৈজ্ঞানিকভাৱে সংৰক্ষণ কৰি উৎপাদন কৰিবলৈ দিব লাগে এতিয়া আপোনালোক সকলোৱে জানে এডৰা মাটিত যদি খেতি কৰি থাকে খেতি কৰি থকা মানুহ মাটিডৰাত যদি একেৰাহে একেটা ফচলকে মানে হেৰি কৰি থাকে উৎপাদন কৰি থাকে 2 বছৰ 3 বছৰৰ ভিতৰত তাত সেই উৎপাদনটো নোহোৱা হৈ যায় কাৰণ তাত ক্ষমতাটো নাইকিয়া হৈ যায় কিন্তু তাৰ পৰিৱৰ্তে যদি অন্য এটা ফচল লগায় অন্য এটা শস্য লগায় সেইটো আকৌ হ'ব বিচিত্ৰ ধৰণেই আছে গতিকে সেইটো এটা হ'ল ভূমি সংৰক্ষণৰ এটা হেৰি কথা আনহাতে কথাটো কি ভূমি ক্ষয়ৰ বহুতকেইটা উপায় আছে বৰষুণত ভূমিৰ ওপৰত যিটো উৰ্বৰা শক্তি সেইটো ক্ষয় হৈ যায় বতাহে সেইটো ক্ষয় লৈ যায় তাৰোপৰি আমি যদি কৃষি কৰ্ম কৰিবলৈ যাওঁতে তাতে আমি ৰাসায়নিক সাৰ প্ৰয়োগ কৰি থাকোঁ সেই ৰাসায়নিক সাৰ এটা ভূমিৰ উৎপাদন ক্ষমতাটো নষ্ট কৰি দিয়ে গতিকে এনেকুৱা যিবোৰ আছে সেই মানে কাৰকবোৰ বৈজ্ঞানিকভাৱে বিশ্লেষণ কৰি নীতিগতভাৱে সেইটো ব্যৱহাৰ কৰিবলৈ লোৱাটো হ'ল ভূমি সংৰক্ষণৰ উদ্দেশ্য ভূমি সংৰক্ষণ 4টা ডিচিপ্লিনৰ গঠিত এটা হ'ল সয়েল সায়েন্স ভূমি মানে হেৰি তাৰ বিভিন্ন সয়েলৰ কি গুণ আছে কি নাই সেইখিনি আছে এটা আছে এগ্ৰনমি এগ্ৰিকালচাৰ যিটো ভূমিত যিখিনি এগ্ৰিকালচাৰ কৰিব লাগে সেইটো এটা আছে ফৰেষ্ট্ৰি আৰু এটা আছে ইঞ্জিনিয়াৰ এই ইঞ্জিনিয়াৰিং ফৰেষ্ট্ৰি এগ্ৰিকালচাৰ আৰু সয়েল সায়েন্স 4টা ডিচিপ্লিন লৈ ভূমি সংৰক্ষণ বিভাগটো হৈছে গতিকে আমাক এই 4টা ডিচিপ্লিনটোকে শিকাইছে আমি কোনোবা হয়তো এগ্ৰিকালচাৰ গ্ৰেজুৱেট যাব পাৰোঁ এগ্ৰিকালচাৰ এজনক সেই 4টা বিষয়ে আমাক ট্ৰেইনিং দিয়ে কোনোবা ইঞ্জিনিয়াৰ হ'ব পাৰে তাতো সেই এগ্ৰনমি ফৰেষ্ট্ৰি আৰু সয়েল সায়েন্স গোটেইখিনি শিকাই লয় সেইকাৰণে এই সয়েল কনজাৰ্ভেশ্যনটো এনেকুৱা এটা বস্তু যিটোৰ কাৰণে আজি আমাৰ সমাজখনত উৎপাদন নাইকিয়া হৈ গৈছে এই ভূমি সংৰক্ষণৰ সেইটো জ্ঞানটো নোহোৱাৰ কাৰণে এইটো মই পিছত আহিম আজি আমাৰ গুৱাহাটীৰ যিটো কৃত্ৰিম বানপানী হৈছে সেইটো হ'ল এই ভূমি সংৰক্ষণ জ্ঞান নথকাৰ কাৰণেই হৈছে আমাৰ যিখন কৰ্মকৰ্তা হওক আমি যিখিনি ব্যৱহাৰ কৰা যিখিনি আমি ইয়াতে বসবাস কৰি আছোঁ তেওঁলোকৰে হওক ভূমি সংৰক্ষণৰ জ্ঞানটো থাকিলেও তাত প্ৰয়োগ নকৰোঁ নিজৰ হেৰি বুলি ব্যৱহাৰ নকৰোঁ নিজৰ প্ৰকৃতিৰ সেইকাৰণে এই আজি আমাৰ অৱস্থাটো হৈছে সেইকাৰণে মই ভাবোঁ মই সেই আৰ্টিকলটোত লিখিছোঁ যে দৈনিক অসমতে এইটো প্ৰকাশ পাইছে ভূমিৰ হেৰিটোত আমাৰ ছাত্ৰ অৱস্থাৰ পৰা সেই শিক্ষা দিয়াটো অতি দৰকাৰ এইখিনি পাঠ্যক্ৰমত সন্নিৱিষ্ট হোৱাটো উচিত আজিকালি আমি যিহেতু চমুকৈ আনিব লাগিব
কৃত্ৰিম বানপানী ৰোধৰ বাবে কিবা পৰামৰ্শ কিবা দিব নেকি? এইটো বিষয়টো আপুনি উত্থাপন কৰিছে, বহুত দীঘলীয়া হয়। কৃত্ৰিম বানপানীটো ৰোধৰ কাৰণে আপুনি এটা কথা ক'ব লাগিব। কৃত্ৰিম বানপানীটোত আমাৰ যিটো গুৱাহাটীত যিটো কৃত্ৰিম বানপানী হৈছে, তাৰ কাৰণ হৈছে কি, এই যিবিলাক ড্ৰেইনেজ চেনেলবিলাক বিজ্ঞানসন্মত নহয়, চাইণ্টিফিক নহয়। বিজ্ঞানসন্মত নহয় এইকাৰণেই তাত কি লাগিব, বিজ্ঞান টু কেলকুলেট দি এৰিয়া টু বি ড্ৰেইনড। যিখিনি এৰিয়াৰ পৰা যিখিনি এলেকাৰ পৰা পানী আহিব, সেই পানীখিনি কিমান মাটিৰ পৰা পানীখিনি যাব লাগিব। তো নাম্বাৰ 2 হ'ল ভলিউম অফ ৰান অফ টু বি ড্ৰেইনড। সেই এৰিয়াটোত কিমান ৰান অফ, তাৰমানে হেৰি যদি ওপৰেদি প্ৰকৃতিৰ ভূমিৰ ওপৰেদি বৈ অহা যিটো পানী, তাকে ৰান অফ বুলি কয় টেকনিকেলি। মাটিৰ ওপৰেদি বৈ অহা যিটো পানী, সেই কিমানখিনি পানী আহে। আমাৰ এইখিনিতে এতিয়া ধৰক 4টা চুবুৰী আছে, 4টা চুবুৰী এই এলেকাটোৰ পৰা আমি এখন ড্ৰেইন বনাব লাগিব। ইয়াতে 2 বিঘা আছে নে 10 বিঘা আছে নে, 10 বিঘাৰ পৰা মাটি আহে, সেইটো পানীটো কিমান হ'ব, ভলিউম কিমানখিনি যাব লাগিব, সেইমতেহে ড্ৰেইনটো নিৰ্মাণ কৰিব লাগিব। যদি আমি 6 ইঞ্চি ড্ৰেইন এটা কৰি থৈ দিওঁ, আমাৰ যদি পানী ইমানখিনি আহে, তেতিয়াহ'লে সেইটোতো বানপানী হ'বই। এতিয়া আমাৰ ইয়াত কৃত্ৰিম বানপানী হোৱাৰ মূল উদ্দেশ্যটো হৈছে এই ভলিউমটো কেলকুলেট কৰা নহয়। সাধাৰণভাৱে আমি 1 ফুট বা 1.5 ফুট হেৰিটা ড্ৰেইনটো বনাইছোঁ, কিন্তু মাটিৰ মালিকে কি কৰিছে, সেই 1.5 ফুট সেই যিটো ড্ৰেইন বনাইছিলে, সেই তাত তেওঁ মাটিখন যে যাব, সেইকাৰণে আৰু অকণমান গৈ 6 ইঞ্চি কমাই দিলে, 1 ফুটহে হ'ল। হ'ব লাগিছিলে 2 ফুট, হ'লে 1 ফুট। গতিকে পানীটো ওপৰেদি যাবই, পানী আহিব। পানী বাটটো বহল নহ'লে, গতিকে সেইটো তাৰ উপৰিও এটা আছে টু শ্লোপ। আমি যিটো ঢাল, যিটো ঢাল ওপৰৰ পৰা যিটো বৈ অহা ঢালটো যদি আমাৰ বেছি ঢাল হয়, তেতিয়া জোৰকৈ বেছিকৈ পানী আহিব। অলপ যদি কম হয়, তেতিয়া লাহে লাহে পানীটো আহিব। লাহে লাহে পানীটো আহিলে তলত সোমাবলৈ সুবিধা পাব, কিন্তু যদি থিৰক গৰা হয়, তলত সোমাবলৈ সুবিধা নাপাব। গতিকে এই শ্লোপটো এটা ডাঙৰ ফেক্টৰ ইয়াত, সেইটো ঢালটো। আৰু ডিজাইন দি ক্ৰছ ছেকশ্যন, সেই মই ক'লোৱেই যে আমাৰ ইয়াতে যদি 10 কিউবিক মিটাৰ পানী আহে, আমি যদি 1 কিউবিক মিটাৰ পানী যোৱা ডিজাইনটো কৰোঁ, তেতিয়াহ'লে পানী হেৰি হ'বই। গতিকে এই ফেক্টৰবোৰ আমাৰ এই ডিজাইন কৰোঁতে চেনেলবোৰ কৰা হোৱা নাই, বৈজ্ঞানিক পদ্ধতিত কৰা হোৱা নাই। 2 নম্বৰ কথা কি, যিবিলাক ড্ৰেইন আছে আমাৰ, ড্ৰেইন অকল এটা ড্ৰেইনেজ ছিষ্টেম, ই ক'ৰ পৰা আহিছে ক'লৈকে যাব, সেইটো এটা ছিষ্টেমত তাৰ যিটো গ্ৰেডিয়েণ্ট, যিটো ঢাল, সেইটো থাকিব লাগিব। আমাৰ এইবোৰ আপোনালোকে দেখিছেনে নাই, মই কিন্তু আজিলৈকে দেখা নাই, এই ড্ৰেইন বনাওঁতে কোনো ইঞ্জিনিয়াৰে ক'তো তাৰ গ্ৰেডিয়েণ্টটো জোখ মাখ কৰা দেখা পোৱা নাই। সেইটো এটা লেভেলিং ইনষ্ট্ৰুমেণ্ট আছে, থিঅ'ডোলাইট আছে, এইটো তাৰে সৈতে লেভেলিংটো চেক কৰিব লাগে। আৰু ইটো ড্ৰেইনৰ পৰা ধৰিলে সিটো ড্ৰেইনত সংযোগ তেনেকৈ সেইটো হ'ব লাগে। এইটো যদি নোহোৱাৰ ফলত এইটো ড্ৰেইন আহিল ঠিকেই বনালে, এইটো ড্ৰেইন যদি অলপ ওখ হৈ থাকে, ইয়াৰ পিছৰ টুকুৰাটো যদি এইখিনি ওখ হৈ থাকে, বেৰিয়াৰ এটা থাকে, এইটো পানীটোতো অভাৰফ্ল'ড হ'বই। গতিকে এই বস্তুকেইটাৰ ডিফেক্টটো আমি যদি গুচাব পাৰোঁ, তেতিয়াহ'লে আমাৰ এই ড্ৰেইনেজ ছিষ্টেমটো শুদ্ধ হ'ব। আৰু এটা কথা কওঁ, লগতে কৈছোঁ, আমাৰ যিখন গুৱাহাটীৰ মহানগৰ, আপোনালোকে দেখিছে চাৰিওফালে পাহাৰ, আৰু মাজতে খাল। আমাৰ যিটো ৰূপনগৰ, তৰুণ নগৰ, এইখিনি যিখিনি হেৰি, এইখিনি খাল, চাৰিওফালে পাহাৰ। পাহাৰৰ পানীখিনিতো নামি আহিবই, দ ফালে আহিবই। এই দ ফালে অহা পানীটো কি কৰিব, ক'ত যাব? গতিকে দ ফালৰ পৰা য'ত আহিব, তাৰ পৰা এটা ড্ৰেইন আমি যদি হেৰিলৈ খান্দি দিওঁ, যিটো আমাৰ বাহিনী নদী, ভৰলু নদীয়ে কৰিছিল। এতিয়া বাৰিষা
ভৰলু নদীৰ পানী হোৱাৰ লগে ভৰলু নদীৰ পানীটো ওখ হৈ যায় ইয়াত অহা পানীটো ইফালে ওলাই নাযায় গতিকে আমাৰ গুৱাহাটীৰ যিটো লেভেল আছে যিটো মানে মিড লেভেল সেইটো ওপৰত থাকিব লাগিব সেইটো ওপৰত থাকি তলতে ডাউনত ইফালেদি ছয়গাঁও তয়গাঁও ইফালে সেইডোখৰ তাত সিমানলৈ যদি আমি যদি এটা পাইপেৰে সৈতে পানীখিনি বোৱাই দিব পাৰোঁ তেতিয়াহ'লে আমাৰ গুৱাহাটী তাৰমানে কথাটো ভৌগোলিকভাৱে আমি অকণমান সমস্যাত আছোঁৱে মানে পানীটো আহি ইয়াত জমা হৈ যায় এতিয়া এইখন যিটো প্লেন চিটি নহয় যিয়ে য'ত যেনেকৈ যি পায় এইবিলাক প্লেন চিটি হ'লে এতিয়া ওখ চাপৰ এইবিলাক মিলি কৰিব পাৰি এতিয়া এই পৰিস্থিতিত কিবা উপায় আছে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ আছে 3 বছৰমানৰ ভিতৰত উপায়টো হৈছে আপুনি যেতিয়া মানে where there is will there is way যদি ইচ্ছা কৰে কৰিব লাগিব কিন্তু ইয়াৰ বাবে যথেষ্ট ত্যাগ কৰিব লাগিব যথেষ্ট টকা লাগিব আৰু এখন এনেকুৱা এখন অধিসূচনা লাগিব যে ড্ৰেইন যিফালেদি যাব তাৰ নিজৰ যেনে নদীয়ে নিজৰ যেনেকৈ গতি লয় তেনেকৈ ড্ৰেইনে নিজৰ গতিমতে নিজৰ দিশমতে যাব পাৰিব লাগিব কৰিব লাগিব তাত যি অনুষ্ঠানেই নহওক কাৰোবাৰ ঘৰ আছে কাৰোবাৰ স্কুল আছে কিবা কলেজ আছে কিবা সেইটো নহ'ব এইটো ড্ৰেইনটো সেইফালেদিয়ে যাব নিব লাগিব সেই ক্ষতিখিনি যিখিনি হয় সেইখিনি চৰকাৰে কম্পেনচেট কৰা সেইটা ল'ব লাগিব আৰু সেই প্লেনটো আৰু প্ৰত্যেকজন মানুহকে বাধ্য কৰিব লাগিব যে এইফালে যে তোমাৰ কোনো তাত কোনো পলিটিকেলি হেৰি নহয় ন' মাৰ্চি তেতিয়া যদি সেই আমি ড্ৰেইন চেনেলটো বনাই দিব পাৰোঁ তেতিয়াহ'লে এই গুৱাহাটী আচ্ছা ইমানৰ পাছতো নেকি কাৰণ জনসংখ্যা বৃদ্ধি পাই আছে এটা পৰিয়াল বাঢ়ি 10টা পৰিয়াল হৈ আছে আল্টিমেটলি কৈছোঁ যে বিল্ডিংটো ইটোৰ পিছত ইটো বিল্ডিং বিল্ডাৰ্ছে বনাই আছে তো যিমানে বিল্ডিং নবনালেও যদি আপুনি কোৱা সেই প্লেনিংটো হয় তেনেহ'লে সমস্যা নহয় এই ঘৰবোৰ যে বনাই আছে যধে মধে শব্দটো বোলে বাদ দিলোঁ ভালকৈ বনাই আছে বুলি ধৰিলোঁ বিল্ডিংবোৰ বনাই থকাৰ লগে সেই এৰিয়াটোতো পানীতে আকৌ অলপ চপাই দিলে ঘৰবোৰ বনাই থকাৰ বাবেওতো ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব আৰু ঘৰটো মানুহে নিজৰ মাটিত বনাব এইটো কথা হয় এতিয়া আৰু এটা কথা কি আমাৰ ইয়াত মানে জানি শুনি কৰা ভুলটো হ'ল আমাৰ চৰকাৰ বুলি কওঁ বা আমি বুলি যিয়ে হওক যিয়ে নহওক কিয় আমেৰিকাত আমাক ট্ৰেইনিঙত কৈছিল যে আমেৰিকা যুক্তৰাষ্ট্ৰত আজিকালি কি হয় নাজানো আৰু কিবা এটা প্লেন যদি লোৱা হয় স্কিম এটা ল'লে স্কিমটো গোটেইখিনি টেকনিকেলি হোৱাৰ পিছত চইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টলৈ পঠাই দিয়া হয় আচ্ছা উইথ অল ডকুমেণ্টছ চইল কনজাৰ্ভেশ্যন ডিপাৰ্টমেণ্টে ভেৰিফাই কৰিব যে এই প্লেনটো মতে ইয়াত যিখিনি জেগা দেখুৱাইছে সেইটোত তেনেকৈ তেওঁলোকৰ হেৰিটো হৈছেনে নাই আৰু তাত ভূমিক্ষয় বা ভূমি সংৰক্ষণৰ কি সমস্যাটো আহিব পাৰে সেই ব্যৱস্থাটো তেওঁলোকে ইয়াত কৰিছেনে নাই সেইটো তেওঁলোকে পৰীক্ষা কৰে পৰীক্ষা কৰাৰ পিছতহে তেওঁলোকে সেইটোত এপ্ৰুভ হয় এপ্ৰুভ হোৱাৰ পিছত ইমপ্লিমেণ্ট হ'বলৈ দিয়ে এতিয়া আমাৰো মই যিমান দূৰ জানো আমাৰ এই যিখন হাইৱে আছে হাইৱে ৰাস্তাবোৰ তেওঁলোকে বনাওঁতে সেই শ্ল'পবোৰৰ নিয়মমতে তেওঁলোকে গছপুলি ৰুই দিব লাগে আৰু মানে ইৰ'শ্যন ৰেজিষ্টিং প্লেণ্ট আছে কিছুমান লতা আছে সেইবিলাক লতাবিলাক ৰুই দিব লাগে যাতে এইটো খহনীয়া নহয় কিন্তু আমাৰ হাইৱে ইয়াত অসমত এইখিনি নকৰে গছ কাটিহে হৈ গুচি গ'ল তাৰ সেইকাৰণে অলপ পিছতে বৰষুণৰ পিছত আহি সেই ঘৰকে গোটেই লেণ্ডশ্লাইড হৈ আহি গোটেই ৰাস্তাটো ভাগি যায় আৰু এইখিনি এতিয়া যাওকচোন আপোনাৰ USTMৰ ওচৰত গোটেই সেইখিনি পানীখিনি আহি ৰাস্তাতে হেৰি কৰে নিয়মমতেতো হাইৱে সেইটো চাব লাগে ড্ৰেইনেজটো কোনফালেই হ'ব সেই লেভেলে কিন্তু চেক কৰি তেওঁলোকে ড্ৰেইনত সেইটো পেলাব লাগিছিল সেইটো কৰা নাই এইটো কাক আপুনি দুখ দিব ঠিক আছে এতিয়া আমি ভালেখিনি কথা আপোনাৰ বিভাগৰ কথাও আমি ভালেখিনি অৱগত হ'লোঁ আৰু কৃত্ৰিম বানপানীৰ বিষয়ে অৱগত হ'লোঁ পুনৰ আমি সাহিত্যলৈ ঘূৰি আহিম আমি এইবাৰ আমি সামৰণিভাৱে ঘূৰি আহিম বা শেষ প্ৰশ্ন কিবা থাকিব নেকি আপোনাৰ শেষ প্ৰশ্ন থাকিব তেখেতৰ ভৱিষ্যত পৰিকল্পনা কি আছে চমুকে ক'ব আৰু তাৰপিছত তেখেতৰ সম্পূৰ্ণ পৰিচয় পৰিয়ালত কোন কোন আছে নিশ্চয় ভাল কথা হয় জানিবলৈ ভাল হ'ব শ্ৰোতা দৰ্শকসকলে জানি নিশ্চয় ভৱিষ্যত পৰিকল্পনানো কি ক'ম এতিয়া অফিচিয়েলি যিমানেই নহওক মানে আচলতে বয়স 82 বছৰ হ'ল 81 বছৰ হয় নেকি মইতো ভবা নাছিলোঁ 30 অক্টোবৰ আচ্ছা গতিকে এইখিনি অভিজ্ঞতা অলপ আগতে যদি পালোহেঁতেন আগতে তেতিয়াহ'লে ৰাইজৰ মাজত কিছু কাম কৰিবলৈ এতিয়াতো আৰু
ল'ৰাহঁতে মোক অকলে ওলাবও নিদিয়ে, ক'ৰবাত খুন্দা খাই কোনে কিবা হ'ব বুলি সেইটোৱে। গতিকে কাম কৰাৰ ফিল্ডটো আজিকালি চমু হৈ পৰিছে। গতিকে তথাপিতো কলমৰ মাজেৰেই যাক যিমান পাৰোঁ সেই পৰামৰ্শখিনি আগবঢ়াবলৈ চেষ্টা কৰিম। সেইটোহে হেৰি আছে, নহ'লেতো কায়িকভাৱে গৈ কৰিব নোৱাৰোঁ। এটা কথা ঠিক, যদি কৃত্ৰিম বানপানী ৰোধৰ কাৰণে এই টেকনিকেল হওক কিবা যদি পৰামৰ্শ বা কিবা যদি হাতে কামেও ক'ৰবাত লাগিব যদি কোনোবাই যদি মাতিলেহেঁতেন তেতিয়াহ'লে নিশ্চয় চুচৰি বাগৰি হৈ গ'লহেঁতেন। আৰু সেইটোত মই ভাবোঁ এই যে ৱাটাৰশ্বেড বেচিছত যদি কামখিনি কৰে গুৱাহাটী এখন সুন্দৰ স্মাৰ্ট চিটি হ'ব। এতিয়া চৰকাৰে বহুতখিনি কৰিব চেষ্টা কৰিছে, নাই কৰা বুলি নকওঁ, কিন্তু শুদ্ধভাৱে হৈ উঠা নাই। চৰকাৰে যদি পৰিকল্পিতভাৱে এই ৱাটাৰশ্বেডৰ ক'ৰ পৰা কিমানখিনি, এতিয়া মেঘালয়ৰ পৰা পানীও আহিছে ইয়ালৈ, আমাৰ ইয়াৰ পৰা পানীও আহিছে, এই গোটেইখিনি যদি পৰিকল্পিতভাৱে মানে নিৰ্ধাৰণ কৰি লৈ পানীটো আমাৰ ডাউন ষ্ট্ৰীমলৈ পঠাই দিব পৰা ব্যৱস্থা কৰে, তেতিয়াহ'লে গুৱাহাটী এখন স্মাৰ্ট চিটি সঁচাকেই স্মাৰ্ট চিটি হ'ব। কিন্তু এনেকৈ যদি বৰষুণ অহাৰ লগে লগে পাম্প লগাই পানীখিনি সিঁচি দিলে তাৰপিছতে হেৰি কৰে, এইটো অস্থায়ী সেইটোত আমি ইমান উপকৃত হ'ব নোৱাৰিম। চৰকাৰে কৰা নাই বুলি নকওঁ, বহুখিনি কৰিছে, কিন্তু স্থায়ীভাৱে যিখিনি কৰিব লাগে সেইখিনি কৰিবলৈ বহুত বাকী আছে। আপুনি মানে এইখিনি ধৰক কোনোবাই যদি আহ্বান জনায় তাত আমি আপুনি আত্মনিয়োগ কৰিব পাৰে। এতিয়াও ৰাজি আছোঁ। থেংক ইউ। এতিয়া আপোনাৰ এই পৰিচয়টো আমাৰ সম্পূৰ্ণ অলপ পাঠকৰ মাজে। মোৰ পৰিচয়টো, মোৰ নাম তৰুণ চন্দ্ৰ বৰুৱা, মোৰ পিতা তেখেত ঢুকাল, তেখেত খেতিয়ক আছিল বলাৰাম বৰুৱা, মাতৃ আছিল তুলেশ্বৰী বৰুৱা। মাতৃয়ে পঢ়া শুনা একো কৰা নাছিল, কাৰণ সেই সময়ত আমি আচলতে মোৰ জন্ম হৈছিল মাজুলীত। মাজুলীত দক্ষিণপাট সত্ৰৰ ওচৰত আমাৰ দেউতা আৰু ককা দুটা খুব ভাল মানে অৱস্থাপূৰ্ণ মানুহ আছিল, কিন্তু ব্ৰহ্মপুত্ৰৰ খহনীয়াই গোটেইখিনি মাটি লৈ যোৱাত আৰু দেউতাহঁত মানে সৰ্বশ্ৰান্ত হৈ উত্তৰ পাৰলৈ গুচি আহিবলগীয়া হ'ল। আৰু উত্তৰ পাৰলৈ গুচি আহি তেতিয়া আমাৰ প্ৰথম অৱস্থাত মই যে দেখিছোঁ মানে বন্ধ কৰি গ'ল সকলো মাটি। সঁচাকৈ আমি আৰ্থিকভাৱে বৰ দুৰ্বল অৱস্থাৰ পৰা এই অৱস্থাত আহি পাইছোঁ। কাৰণ ব্ৰহ্মপুত্ৰ মানে বৰলুইতে আমাক মানে হেৰি কৰিলে, কি বুলি ক'ম, তেওঁ নিজৰ গতি তেওঁ ঠিকে ৰাখিলে, আমাৰ গতি, আমাৰ জীৱনৰ গতি বুজি পাইছোঁ। আৰু সেইটোৱে তাৰপিছত যথেষ্ট কষ্ট কৰি পঢ়া শুনা কৰিলোঁ, কৰি ইঞ্জিনিয়াৰ হোৱাৰ খুব হেঁপাহ আছিল, কিন্তু ইঞ্জিনিয়াৰ হৈ মই যিহেতুকে আৰ্থিক অৱস্থা বৰ হেৰি আছিল, সেইকাৰণে ইঞ্জিনিয়াৰিং নপঢ়ি 3 years ডিপ্ল'মা কৰিলোঁ, কৰি চাকৰিত সোমালোঁ। চাকৰিত সোমাই ভূমি সংৰক্ষণৰ মই আৰু এটা ডিপাৰ্টমেণ্টত চাকৰি পাইছিলোঁ, ইৰিগেশ্যনত চাকৰিটো পাই তাৰপিছতে চইল কনজাৰ্ভেশ্যনত হেৰি পালোঁ। তেতিয়া আমাৰ এজন হেৰি আছিল, জইণ্ট ডাইৰেক্টৰ আছিল, তেখেতক সুধিলোঁ, ছাৰ মইতো তাত চাকৰি পাইছোঁ, কি কৰিম, আপুনি পৰামৰ্শ দিয়ক। তেওঁ ক'লে যে তোমাৰ কথা, কিন্তু এটা কথা ঠিক, ভূমি সংৰক্ষণটো এটা নতুন ডিপাৰ্টমেণ্ট, তাত কৰি তুমি কাম কৰি ভাল পাব বুলি মই ভাবোঁ, এইটো তুমি নিজে বাছি ল'বা। সেইকাৰণে মই সেইটো চাকৰি বাদ দি এইটো চাকৰিটো সোমালোঁ। আৰু বিবাহ হ'ল 1974। মই যিগৰাকী নাৰীৰ বিষয়ে মই অবিৰত প্ৰবাহ লিখিছোঁ, সেইগৰাকী মোৰ পত্নী। তেওঁৰ সঁচা কাহিনীৰ ওপৰতে মই এই হেৰিটো লিখিছোঁ। আৰু তেওঁ 4 মিলিগ্ৰাম তেজ মানে ৰক্তকণা দেহত লৈ MA ফাইনেল পৰীক্ষা দিছে। 4 মিলিগ্ৰাম মৃত্যুৰ শয্যাত পৰি। আৰু তাৰপিছতো তেওঁ মানে খুব সুখ্যাতিৰে পাছ কৰিছে। পাছ কৰি এতিয়া তেওঁ এই যে মই যিমানকেইখন দেশ ভ্ৰমণ কৰিছোঁ,
তাৰ এক পইচাও মোক খৰচ কৰিব নহয়, চব তেওঁৰে মেনেজমেণ্ট। কি মেনেজমেণ্ট এইটো আচৰিত ন এইটো? আচ্ছা যি নহওক তেখেতৰ নামটো কৈ থব একেলগে। তেখেতৰ নাম জয়া দলৈ বৰুৱা, মই মৰমতে আশা বুলি মাতো। আশা মাতো। আৰু দুগৰাকী আৰু মোৰ দুটা ল'ৰা। হয় দুটা ল'ৰা, এটা হ'ল এই কম্পিউটাৰ আৰু ৱেব ডিজাইনাৰ, আৰু ইটো হ'ল সেই উকিল, মানে গুৱাহাটী হাইকোৰ্টত কাম কৰিছিল। এতিয়া এটা মানে পেট্ৰল পাম্প এটা আমি খুলি দিছোঁ হেৰিত, এই সোণাপুৰত, এইটো সি চোৱা চিতা কৰে। আৰু যিটো ল'ৰা কম্পিউটাৰ ৱেব ডিজাইনাৰ সি দিল্লীত আছিল, তাৰ পৰিবাৰ হ'ল বিনীতা ডেকা বৰুৱা। বিনীতা উত্তম ডেকা, তেওঁ হেৰিৰ উত্তৰ গুৱাহাটী কলেজৰ জিঅ'গ্ৰাফী হেডৰ ডিপাৰ্টমেণ্ট আছিল, তেওঁৰে কন্যা। তেওঁ খুব মানে ভাল মেৰিটিয়াছ ছোৱালী, দিল্লী স্কুল অফ ইকনমিক্সত ফাৰ্ষ্ট হৈ মানে হেৰি পাছ কৰিছিল। কিন্তু তাতে তেওঁলোকে তাতে চাকৰি কৰিছিল হেৰিত দিল্লীত। কিন্তু আমি কৰোঁ আৰু যে নহয় একেলগতে ইয়াতে থাকোঁ, মই ইয়ালৈকে গুচি ইহঁতে সেই চাকৰি তাকৰি বাদ দি ইয়ালৈকে গুচি আহিল। গুচি আহি তাই কোনো এটা চাকৰি কৰা নাই, ল'ৰাটো সেই বিজনেছতে লাগি আছে। আৰু ইটো হেৰি সৰু ল'ৰাটো সেই আপোনালোকৰ জৰিয়তে মই ক'ব বিচাৰিছোঁ, সি 3বাৰ APSC ক্লিয়াৰ কৰিছে। আচ্ছা, APSC 3বাৰ ক্লিয়াৰ কৰিছে, কিন্তু এবাৰো নাপালে। প্ৰিলিমছ ক্লিয়াৰ কৰিছে, মেইনছত মানে ভাইভাত মেইনছত ক্লিয়াৰ কৰিছে, ভাইভাত মানে শেষত সি গৈ ল পঢ়ি পেলাই হাইকোৰ্টত। আচ্ছা, ভেৰি গুড। গতিকে এইটোৱে হ'ল পৰিয়ালৰ বেকগ্ৰাউণ্ড গোটেইখিনি। আৰু মোৰ এতিয়া 3টা নাতি, সৰুটোৰ 2টা ল'ৰা, ডাঙৰৰ 1টা ল'ৰা। আমি প্ৰায় জইণ্ট পৰিয়ালৰ নিচিনাকৈ আছোঁ। এই গোটেইখিনি দেখি আমি জীৱন সম্পৰ্কে কি কয় যে জীৱনটো কেৱল যে টকা উপাৰ্জনে জীৱনৰ শেষ কথা, বা মই নামৰ বৃত্তটোৰ মাজত আবদ্ধ থকাটোৱেই জীৱন, সেই বৃত্তটোৰ মাজত আৰু মইৰ বাহিৰেও আৰু আমিৰ মানে কেৱল পৰিয়ালৰ সদস্যৰ বাহিৰে আৰু সমাজখনকো জীয়াই থকা সময়খিনিত আঁকোৱালি লৈ সকলোৰে হাঁহি তামাচাৰে পাৰ কৰাটো জীৱনটো কি আচলতে? বহুতৰ বাবে জীৱনটো মইতে শেষ হৈ যায়। মইটোতে জীৱনটো শেষ নহয়। মইটোতে জীৱনটো শেষ নহয়। জীৱন সম্পৰ্কৰ আপোনাৰ ধাৰণা বিস্তৃত নহয়। এটা কথা কি, জীৱনটোত যিখিনি পাৰি নিজেতো নিজৰ কাৰণে কৰিব লাগিবই, তাৰোপৰি সমাজখনৰ বাবে যদি অৰিহণা কিবা দি যাব পাৰি, সেইটোৱেই হ'ল প্ৰকৃত জীৱন। আৰু সেইটো কৰিব পাৰিলে ভাল। এতিয়া মোৰ পৰিবাৰৰ কথা কৈছোঁ, তেওঁ যিখিনি কষ্ট কৰি মানে শিক্ষা আহৰণ কৰিলে, সেই মই ইয়াত লিখিছোঁ এইকাৰণেই যে এইখিনি পঢ়ি যদি কোনোবা অনুপ্ৰাণিত হয়, উপকৃত হ'ব। ঠিকেই। এজনী ছোৱালী স্কুলৰ শিক্ষা গোটেইখিনি বাদ দি হাঁহি কোমৰি বিয়া হৈ গৈ 29 বছৰৰ পিছত আকৌ মানে পঢ়িবলৈ আৰম্ভ কৰা। 29 বছৰ পিছত? 29 বছৰৰ পিছত। অভিলেখ সেইটো আৰু। আচ্ছা, 1974 বিয়া পাতিছোঁ মই। 1974 তেওঁ মেট্ৰিক দিছে খালি। আৰু তাৰপিছত 1998 আকৌ তেওঁ সেই আৰম্ভ কৰিছিল। আচৰিত কথা নহয়, কিমান ইচ্ছা শক্তি থাকিলে মানুহে যে সকলো হৈ যাব পাৰে। তো ঠিক আছে, আজি আমি ভালেখিনি কথা আজি অৱগত হ'লোঁ, আৰু আমি পৰৱৰ্তী সময়ছোৱাতো এনেকুৱা কথা আলোচনা কৰিব লাগিব। ৰয়দা কিবা আৰু শেষত কিবা ক'ব লগা আছে নেকি? ঠিক তেনেকৈ নাই। আৰু তেখেত এগৰাকী উদ্যোগী ব্যক্তি। বৰ্তমানে শংকৰদেৱৰ উৎসৱ আহি আছে, তেখেতৰ ঘৰতে আমন্ত্ৰণ জনাইছে। শংকৰদেৱক লৈ আপুনি অকণমান চৰ্চা কৰে। তেওঁ এই সম্পৰ্কত তেওঁক চমুকে ক'লে শেষত সেইটোৱে সামৰিব লাগিব। আমি ভালেখিনি হৈছে আমাৰ আমি সামৰিম। শংকৰদেৱ সংঘত এটা বৰ পবিত্ৰ সংগঠন, আৰু গুৰুজনাৰ আদৰ্শৰে সৈতে অনুপ্ৰাণিত হৈ যদি আমি আগবাঢ়োঁ, তেতিয়াহ'লে আমাৰ যিটো বৃহৎ অসমীয়া সমাজ বুলি কওঁ, আমাৰ মানৱ সমাজৰ উন্নতি হ'ব। আৰু
সেইটোৱে আমি কামনা কৰোঁ। তাৰ মাজতে আমাৰ কিছু অসুবিধা আছে, সাংবিধানিক কিছুমান অসুবিধা আছে। সেই সাংবিধানিক আলোচনাৰ মাজেৰে সাংবিধানিক এইবোৰ আসোঁৱাহবোৰ দূৰ কৰি যদি আমি আগুৱাই যাওঁ আৰু এই মানৱ সমাজৰ যথেষ্ট মানে লাভৱান হ'ব বুলি মই আশা কৰোঁ। আপোনাৰ ঘৰত যে শংকৰদেৱ সংঘৰ এটা অধিৱেশন নে কি পাতিব ওলাইছে এই সম্পৰ্কত? আচলতে আমাৰ যিটো প্ৰাথমিক, সেই প্ৰাথমিকটো স্থায়ী কোনো নামঘৰ নাই। আচ্ছা, স্থায়ী নামঘৰ নোহোৱাৰ কাৰণে আমাৰ ঘৰত স্থান আছে আৰু মই সেই সংঘৰে সদস্য আৰু সেইকাৰণেই আমাৰ ঘৰতে সেইখন অনুষ্ঠানটো পাতিবলৈ ঠিক কৰা হৈছে। অহা 13 অক্টোবৰ তাৰিখে। ঠিকে আছে, সুন্দৰ। আমি ভাল লাগিল যে আপোনাৰ শ্ৰীমতীৰ কথাও এটা আদৰ্শৰ বাৰ্তা, গতিকে আপুনিও গোটেই চাকৰি জীৱনৰ সমান্তৰালভাৱে সাহিত্য চৰ্চা, ভাষা চৰ্চা গোটেইখিনি আগবঢ়াই লৈ গৈ বিদেশৰো বহু কথা আৰু সেই কথাবোৰ যিবোৰ কথা মানৱ সমাজৰ বাবে প্ৰয়োজনীয় সেইবিলাক মাইনুটলি অবজাৰ্ভেশ্যন কৰি আমাৰ অসমীয়া পাঠকক আপুনি এইদৰে কিতাপৰ জৰিয়তে বিভিন্ন সেই কথাবিলাক আনি ইয়াতে আগবঢ়াই দিছে। গতিকে নিশ্চিতভাৱে আপুনি ভালেখিনি কাম কৰা বুলি আমি ক'ব লাগিব। এইটো চৰ্চাটো অব্যাহত ৰাখক। আগন্তুক সময়ত যদিও আপুনি কৈছে মোৰ 81 ইয়াৰ্ছ বা কিবা, এজ ইজ জাষ্ট এ নাম্বাৰ, মানুহৰ উৎসাহটোৱে মেইন বিষয় আচলতে। আৰু আপোনাৰ উৎসাহ আৰু দেখাতটো আপুনি নালাগে, যোগাসন পাতি তেনেকুৱা অকণমান কৰে নেকি অলপ তেনেকুৱা কিবা শাৰীৰিক অলপ কচৰত বা তেনেকুৱা? অলপ কৰোঁ, আগতে কৰা নাছিলোঁ, আজি 2-3 মাহমান হৈছে। নিশ্চয়, আৰু আমি তাকে কামনা কৰিম। গতিকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগন্তুক সময় যিখিনি আছে আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনালোঁ ঈশ্বৰৰ ওচৰত। আৰু এই গ্ৰন্থসমূহ আৰু হৃদয়ে নিশ্চয় পঢ়িব, আজিৰ এই চৰ্চাৰ পিছত অৱগত হ'ব। আমাৰ আগন্তুক বিভিন্ন অনুষ্ঠান হয়, আমাৰ নিজৰ গ্ৰন্থমেলা হয়, তাতো আমি কিতাপবিলাক শ্ব' কৰাৰ ব্যৱস্থা কৰিম। প্ৰচাৰবিলাক হ'লেও কামত আহে লেখকৰ। তো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি ডিম্বেশ্বৰ ৰয়নাক ধন্যবাদ জনাইছোঁ যে আজি সহযোগ কৰিছে। আৰু আজি তৰুণ চন্দ্ৰ বৰুৱাই আমাৰ ডেম'ক্ৰেচি লাইভৰ যি গ্ৰন্থৰ মন্থন এই সাক্ষাৎকাৰ অনুষ্ঠানত উপস্থিত থাকিলে আমাৰ অনুৰোধ মৰ্মে, তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।